আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থকাটোৱে বিচাৰোঁ সদায় সকলো ভালে থাকক আৰু এতিয়া আজি ৰাতিপুৱা নহয় ন 9টা বাজিলে বাৰু ৰাতিপুৱাৰ সময়খিনিত ইমান লৰালৰি হয় মানে কি কাম কৰিম কি নকৰিম এনেকুৱা নিচিনা লাগে স্কুল ল'ৰা ছোৱালীবিলাকৰ থাকে সোনকালে শুই উঠি কাম কাজ কৰি আজৰি হ'ব লাগে আৰু তামান্না আছিকক ৰুটি চুটি বনাই খুৱাই পঠিয়ালোঁ আৰু এতিয়া মানে কি আমি এওঁ আজি ঘৰতে আছে বাৰু খাবলৈ আকৌ বোলো ৰুটি বনাবলৈ মই ক'লোঁ বোলো আপোনাক আহি পেলাই মই বনাই দিম দেই সেইটো বুলি ক'লোঁ তাৰপিছতে এতিয়া আহিলোঁ ভাবিছোঁ ময়ো চাহ একাপ খাই লওঁ আপোনালোককো মাত এষাৰ দি লওঁ আৰু যিহেতু ব্লগ এটা দিম বুলি ভাবিছোঁ সেইকাৰণে আৰম্ভ কৰিছোঁ আপোনালোকে সকলোৱে ব্লগটো চাব আৰু কেনেকুৱা পালে জনাব আমাৰ দৈনন্দিন জীৱনত কিছুমান কথা বতৰা এইবিলাক ধৰি লওক ভাল লগা বেয়া লগা বহুত কিবা কিবি ঘটি থাকে ন এইবিলাক কথা কেতিয়াবা শ্বেয়াৰ কৰি ভাল লাগে সেইটো বুলি ভাবি আচলতে মই চেনেলটো আৰম্ভ কৰিছিলোঁ আৰু এনেকুৱা কিছুমান ভিডিঅ' দেখিছোঁ য'ত নেকি আচলতে চাবলৈ বুলিবলৈ একোৱেই নাই তথাপিতো মানুহে চোৱা দেখোঁ আৰু সেইকাৰণে ময়ো ভাবিছোঁ মোকো আপোনালোকে সহায় কৰিব সঁহাৰি জনাব সেইটো বুলি ভাবিয়ে চেনেলটো খুলিলোঁ আৰু ফেচবুকৰ পেজতো মই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছোঁ আৰু আপোনালোকে সকলোৱে চাই থাকিব আৰু এনেকৈ আপুনি মোৰ সহায় হওক মই আপোনাৰ সহায় হ'ম এনেকৈ বুলি আগবাঢ়ি যাম আৰু এনেকৈ বুলি ভাবিছোঁ আৰু এতিয়া চাহ বনাইছোঁ খাই বৈ লওঁ খাই পেলাই আপোনালোকৰ লগত পুনৰ কথা পাতিম আৰু সকলোৱে দিনটো শুভ হওক দেই তাকে কামনা কৰি আৰু আমি এতিয়া চাহ খাবলৈ বুলি আগফালে নিবলৈ খুজিছোঁ চাহকণো বাকি লৈছোঁ আমাৰ এওঁ কিবা এটা হৈছে আগতে মানে কি হৈছিলে গাখীৰ চাহ খালে তেওঁ দিগদাৰী কৰে তাৰপৰা এতিয়া গাখীৰ চাহে খাব পাৰে ৰঙা চাহ খালে তেওঁ অকণমান প্ৰব্লেম এটা হৈছে মানে ডিঙিটো জ্বলে বোলে তেওঁ বুজিছেনে আপোনালোকৰ তেনেকুৱা হয় নি কমেণ্ট কৰি জনাবচোন ৰঙা চাহ খোৱাৰ লগে ডিঙিটোৱে জ্বলে তাৰপৰা সেইকাৰণে গাখীৰ চাহ দিছোঁ ৰাতিপুৱাই আৰু এই আগফালে বহি আছে আজিকালি আপোনালোকে জানেই সদায় মানুহৰ মোবাইল পালে মানুহক আচলতে একোৱেই নালাগে আৰু মোক কয় তেওঁ বোলে তুমি মোবাইল চাই থাকা বুলি জানেনে চাহ খাবলৈ তেওঁক দিছোঁ আৰু ময়ো খাবলৈ বুলি বহিছোঁ ওচৰতে আৰু মানে কি এনেকৈ আমি আৰু মই মানে ৰুটি খাবলৈ লৈছোঁ কিন্তু কম আৰু লাজৰে কথা জানেনে ৰুটি মানে মই বনাওঁ যে ৰুটি মানে বৰ ভালকৈ বনাব নাজানো আৰু যিকেইটা ৰুটি মানে বনাইছোঁ আৰু মই এওঁ খাই এওঁ পিছে আপত্তি নকৰে মই নিজে কিন্তু বেয়া পাওঁ মানে কি ৰুটিটো অকণমান টান নিচিনা হৈ যায় আৰু টান ৰুটি দাঁতে চুবাই খাব নোৱাৰোঁ নহয় দাঁত বেয়া যে দাঁতে চুবাই খাব নোৱাৰোঁ তথাপি খাইছোঁ আৰু তেনেকৈ টনা আজোৰা কৰি পেলাই আগতে মানে আগতে নহয় এতিয়াও বাৰু কয় বোলে সময়ৰ টিকনি সদায় আগফালে ঘূৰে মানে সময় যেতিয়া পাৰ হৈ যায় আমি সময়ক থপিয়াই ধৰিব নোৱাৰোঁ সময় আগতে দৌৰি দৌৰি গৈ থাকে আগতে ইমান বুজা নাছিলোঁ কথাটো ভাবোঁ সময়ৰো টিকনি আগফালে দৌৰিব নে সময় থাকিবই এনেকৈ কিন্তু এতিয়া এই মুহূৰ্তত বা এতিয়া মানে যে আমি মানে জীৱনটো জীয়াই আছোঁ ন এতিয়া মানে পূৰা সম্পূৰ্ণৰূপে বুজি পাইছোঁ যে সময়ৰ টিকনি সঁচাকৈ সদায় আগফালে ঘূৰে নহয় সময়ৰ টিকনিডাল সদায় আগফালে উৰে কিহৰ কাৰণে কৈছোঁ কৈ আছোঁ ৰ'ব ৰাতিপুৱাইহে উঠি আহোঁহে স্কুললৈ ওলাব হয়েই আকৌ স্কুলত ল'ৰা ছোৱালী থৈ আহোঁহে আহি ভাত পানী বনাবলৈ কাপোৰ কানি ধুই মেলি ৰ'দত বাহিৰত দিওঁ মানে আকৌ ল'ৰা ছোৱালী আনিবলৈ যাবলৈ হয়েই সেইটো কথাটোকে কয় যে সময়ৰ টিকনি সদায় আগফালে উৰে পিছফালে নুৰে এতিয়া মই স্কুললৈ গ'লোঁ যাওঁতে বাটতে মাছ অলাজন পাই মাছ কেইটামান লৈ আহিলোঁ আনি বাচি মেলি পাতি দিছোঁ এতিয়া সময় মানে কি আৰু অকণমান সময় আছে স্কুলৰ আনিব যাবলৈ হ'ব সেইটো কথা সেইকাৰণে ইমান সময়বিলাক দৌৰা দৌৰিকৈ উৰিছে গৈছে কেনি গৈছে মানে গম পোৱা নাই দেই বহুত জ্বলিছে লাগিবতো তইনো লোকৰ লগতহে গ'লিগৈ দেখোন মাৰক এৰি থৈ পেলাই হয় ন বাৰু বোকাবোৰ চাই যাবা খালি আৰু মানে কথা পাতি থাকোঁতে আপোনালোকক ক'বলৈ পাহৰিলোঁ তামান্নাহঁতৰ স্কুল ছুটি হ'বৰ সময় হ'ল মই নিবলৈ বুলি আহিলোঁ আৰু ৰাস্তাটো চাওকচোন এফালে মানে নেশ্যনেল হাইৱে তাৰ কাষৰ ৰাস্তাৰ অৱস্থা চাওক ইমানেই বোকা
কালি পৰহি বতৰ ডাৱৰীয়াৰ কাৰণে খুব বেছি বোকা আছিলে। আজি বাৰু এতিয়া বতৰটো ৰ'দ দিছে কাৰণে অকণমান শুকান হৈ যায়, তথাপিতো ইমান বোকা, ল'ৰা ছোৱালী আহিবলৈ অসুবিধা পায়। অঁ মাকৰ লগত আহি আছে। আমাৰ যদি ইমান খৰকৈ গৈছেগৈ। পাছত বিচাৰি আগবাঢ়িছে আকৌ ইমান খৰকৈ গৈছেগৈ। হয় ৰৈ দিবি, এফালে চাই ল'বি ঐ। আৰু ঘৰ আহি পাই ভাত খাবলৈ বুলি ভাত উলিয়াই ল'লোঁ। ভাত, দাইল, আচাৰ, জলকীয়া, তৰি আৰু আলু ভাজি, তাৰপিছত মাছ যে লৈছিলোঁ, সৰু মাছ কৈছিলোঁ, মাছৰ উতলা কৰিছোঁ। খুব ধুনীয়াকৈ খাবলৈ খুবেই ভাল হ'ব মানে এতিয়া, খুব টেষ্টি। ভাতকেইটা খাই লওঁ আৰু ভাত পানী খোৱাৰ পিছত আমাৰ ঘৰলৈ আহিছে হিয়া। হেল্ল' কোৱা, আজি কিয় আহিলা আমাৰ ঘৰলৈ? ৰাখি বান্ধিম। ভালে সকলোকে দেখাই দিছোঁ। নমস্কাৰ। সকলোকে ৰাখি বন্ধন তথা ৰাখি পৰিমাণ সকলোকে শুভকামনা জনাইছোঁ। হিয়া মানে হৈছে মোৰ ভণ্টিৰ ছোৱালী, মোৰ ভাগিন হয়, একেবাৰে নিজৰ মানে মোৰ নিজৰ ছোৱালী। তাই মানে যোৱাবাৰো আহিছিলে, আচিকক ৰাখি বান্ধিবলৈ, এইবাৰো আহিছে। খুব বেছি মনটো ফূৰ্তি লাগিছে, তাইও লাগিছে, আচিকৰো লাগিছে। তাৰপৰা আচিকে প্ৰেজেণ্ট মানে দিছে, মই প্ৰেজেণ্ট দিছোঁ আৰু সি পইচা এটাও দিছে, তাইক কিবা এটা দিছে আৰু মৰমতে। এইবিলাক আচলতে ল'ৰা ছোৱালী মৰম মানে প্ৰকাশ কৰাৰ এটা জৰিয়া মানে, এটা বাট মানে, কেনেকৈ মৰমটো প্ৰকাশ কৰিব। আৰু আমাৰ তামান্না মানে খুব ভাবিছোঁ তাইক প্ৰেজেণ্ট দিছে, কি দিছে, এনেকৈ মানে খুব এক্সাইটেড হৈ আছে তাই। আৰু তাইক মই এই সৰু কিবা এটা দিছোঁ, এনেও কেতিয়াবা কিবা কিবি দি থকা হয়, একো নাই বাৰু। তথাপিতো অকণমান আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰিলোঁ। আপোনালোকে নিশ্চয় ভাল পালে চাই ভিডিঅ'টো, আৰু যদি ভাল পালে কেনেকুৱা পালে কমেণ্ট কৰি ক'ৰ পৰানো ভিডিঅ'টো চাইছে জনাব। আৰু ফেচবুক পেজৰ পৰা চালে মোৰ ফেচবুকৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব দেই। সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, বাই।